নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। বন্ধুসকল, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অংগনবাড়ী কৰ্মী, সহায়িকা আৰু মিনি কৰ্মীৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্য জনাম। বন্ধুসকল, অংগনবাড়ী কৰ্মী, সহায়িকা আৰু মিনি কৰ্মীয়ে যি অসহযোগ কাৰ্যসূচী অব্যাহত ৰাখিছে তেওঁলোকৰ প্ৰাপ্য বিচাৰি সেই কাৰ্যসূচীৰ প্ৰতি ইতিমধ্যে বিভিন্ন সংগঠনে সঁহাৰি দিয়া পৰিলক্ষিত হৈছে আৰু এনেকুৱাভাৱে অসম ৰাজ্যিক কৃষক সভাই তেওঁলোকৰ আন্দোলনৰ প্ৰতি সঁহাৰি প্ৰদৰ্শন কৰিছে আৰু তেওঁলোকে অসম ৰাজ্যিক কৃষক সভাই স্মাৰক পত্ৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীলৈ অংগনবাড়ী কৰ্মী, মিনি কৰ্মী, সহায়িকাৰ যিবোৰ দাবী আছে সেই দাবীবোৰ মানি লোৱাৰ বাবে। তো বন্ধুসকল, এই সংক্ৰান্তত আপোনালোকক গুৰুত্বপূৰ্ণ কিছু তথ্য জনাম। অসম ৰাজ্যিক কৃষক সভাৰ স্মাৰক পত্ৰত কি উল্লেখ আছে, তেওঁলোকে কেনেকুৱাভাৱে অংগনবাড়ী কৰ্মী, মিনি কৰ্মী আৰু সহায়িকাসকলৰ প্ৰতি সঁহাৰি জনাইছে। তো বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক জনাম সৰু এটা ৰিকুৱেষ্ট, অংগনবাড়ী ৰিলেটেড যিকোনো খবৰ নিয়মিতভাৱে পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। অংগনবাড়ী কৰ্মী, সহায়িকা আৰু মিনি কৰ্মীৰ দাবীৰ সমৰ্থনত অসম ৰাজ্যিক কৃষক সভাৰ স্মাৰক পত্ৰ। 2024 চনৰ পৰা অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী, সহায়িকা আৰু মিনি কৰ্মীসকলৰ সন্থাই মাননিৰ ধনৰ পৰিমাণ বৃদ্ধি কৰা, মাননিৰ সলনি মজুৰি প্ৰদানৰ ন্যায্য দাবীত গুৱাহাটী চচলৰ অনশন থলীত দিবানৈশ ধাৰাবাহিক অৱস্থান ধৰ্মঘট আন্দোলন চলাই আছে। অসম ৰাজ্যিক কৃষক সভাই অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী, সহায়িকা আৰু মিনি কৰ্মীসকলৰ সন্থাৰ আন্দোলনৰ প্ৰতি সমৰ্থন জনাইছে আৰু তেওঁলোকৰ আন্দোলনৰ প্ৰতি সংহতিসূচক কাৰ্যসূচী হিচাপে কৃষক সভাৰ উদ্যোগত অহা 3 মাৰ্চত ৰাজ্যজোৰা বিক্ষোভ সভা সমাৱেশৰ আহ্বান জনাইছে। ভাৰত চৰকাৰৰ সংহত শিশু বিকাশ আঁচনিক ৰূপায়ণ কৰি অসমত 1,21,000ৰো অধিক অংগনবাড়ী কৰ্মী, সহায়িকা আৰু মিনি কৰ্মীয়ে তৃণমূল পৰ্যায়ত সেৱা আগবঢ়াই আহিছে। কিন্তু পৰিতাপৰ কথা এই যে তেওঁলোকৰ উক্ত সেৱাৰ বাবদ যি সামান্য পৰিমাণৰ মাননি প্ৰদান কৰি অহা হৈছে সেয়া অত্যন্ত অমানৱীয়। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে যুটীয়াভাৱে একোগৰাকী অংগনবাড়ী কৰ্মীক মাহে 6,500 টকা, মিনি কৰ্মীক মাহে 4,750 টকা আৰু সহায়িকাক মাহে 3,250 টকা মাত্ৰ মাননি প্ৰদান কৰি আহিছে। নিত্য প্ৰয়োজনীয় সকলোবিধ খাদ্য সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিয়ে পৰিয়ালৰ বাজেট ভাৰসাম্যহীন কৰি তোলাৰ সময়ত এই সামান্য মাননিয়ে তেওঁলোকৰ জীৱন দুৰ্বিষহ কৰি তুলিছে। অথচ ভাৰতৰ কেইবাখনো প্ৰদেশত অসমতকৈ যথেষ্ট বেছি মাননি আগবঢ়াই আহিছে বুলি জানিব পৰা গৈছে। মাননিৰ ধনৰ পৰিমাণ বৃদ্ধি কৰা, মাননিৰ সলনি মজুৰি প্ৰদান কৰাৰ ন্যায্য দাবীৰ সমৰ্থনত অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই দীৰ্ঘদিনৰ পৰা শান্তিপূৰ্ণ আৰু গণতান্ত্ৰিকভাৱে ৰাজপথত আন্দোলন কৰি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে। বিভাগীয় সঞ্চালকগৰাকীয়েও সন্থাৰ দাবীৰ ভিত্তিত সুনিৰ্দিষ্ট প্ৰস্তাৱ ৰাজ্য চৰকাৰৰ বিবেচনাৰ বাবে যোৱা 19 অক্টোবৰ 2023 সংশ্লিষ্ট বিভাগীয় মন্ত্ৰীৰ ওচৰলৈ প্ৰেৰণ কৰিছিল। কিন্তু চৰকাৰে এই ক্ষেত্ৰতো চৰকাৰে চৰম নিৰ্লিপ্ত প্ৰদৰ্শন কৰিছে। উপায়হীন হৈ বৰ্তমানে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী, সহায়িকা আৰু মিনি কৰ্মীসকলৰ সন্থাই দিবানৈশ অৱস্থান ধৰ্মঘট চলাই যাব লগা হৈছে। অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী, সহায়িকা আৰু মিনি কৰ্মীসকলৰ সন্থাই যিমানখিনি মাননি বৃদ্ধি কৰিবলৈ দাবী জনাইছে সেইখিনি ৰাজ্য চৰকাৰে মানিতো লোৱাই নাই, আনকি বিভাগীয় সঞ্চালকৰ পৰা প্ৰেৰণ কৰা প্ৰস্তাৱৰ প্ৰতিও কোনো ধৰণৰ সঁহাৰি জনোৱা নাই। অসম ৰাজ্যিক কৃষক সভাই ৰাজ্য চৰকাৰক তেওঁলোকৰ নিৰ্লিপ্ত প্ৰত্যাহাৰ কৰি সঁহাৰি জনাই আন্দোলনৰ দাবীসমূহ তৎকালে মানি ল'বলৈ দাবী জনাইছে স্বাক্ষৰ টিকেন দাস, সভাপতি গজেন বৰ্মাৰ সম্পাদক। তো বন্ধুসকল, এনেকুৱাভাৱে অসম ৰাজ্যিক কৃষক সভাই স্মাৰক পত্ৰ প্ৰদান কৰিছে অংগনবাড়ী কৰ্মী, মিনি কৰ্মী আৰু সহায়িকাৰ যি আন্দোলন সেই আন্দোলনলৈ পূৰ্ণ সমৰ্থন ব্যক্ত কৰিছে আৰু চৰকাৰলৈ আহ্বান জনাইছে যে তেওঁলোকৰ দাবীসমূহ অতি শীঘ্ৰে পূৰণ কৰিব লাগে। তো বন্ধুসকল, এই সংক্ৰান্তত আপোনাৰ কি মতামত আপুনি কমেণ্ট ছেকশ্যনত জনাব পাৰে। আজিলৈ এৰিছোঁ, ধন্যবাদ।